নমস্কাৰ, মই ৰঞ্জন চৌধুৰী। মানে মইতো প্ৰায় এপিছ'ডে আপোনাৰ এইটো ৰাজনীতিৰ বিষয়টো থাকে আৰু বিভিন্ন ৰাজনৈতিক ডেভেলপমেণ্টৰ ওপৰতে কথা বতৰা পাতি থাকোঁ। এটা বিষয়ত মই নিজেও ভাবি আছিলোঁ আৰু মোৰ ভিউৱাৰ্ছবিলাকৰো এটা ভিউ হ'ল যে আপুনি এই যে চব চেনেলবিলাকত খুব চলি আছে আজিকালি, মানে আজিকালি হ'ল ভালেমান বছৰ হ'ল আৰু এতিয়া একদম তেওঁলোকৰ এইটো অমৃত যুগ আৰু ৰাশিফল বিচাৰ এইটো আছে আৰু মানে মোটামুটি মানুহ দেখোন একদম পূৰা চায়ে থাকে, একদম মানে পূৰা এক্সাইটমেণ্টত চাই থাকে। আগত যেনেকৈ মই পেপাৰত চাইছিলোঁ যে পেপাৰবিলাকত কি হৈছে, আগত নিউজ পেপাৰ পঢ়াৰ মানুহৰ এটা প্ৰেক্টিচটো অলপ বেছি আছিলে। মই দেখিছোঁ ট্ৰেইনতো নিউজ পেপাৰ পঢ়ি আছে, এতিয়াতো নিউজ পেপাৰ নপঢ়ে, মোবাইলতে কিবা কিবি কৰি থাকে আৰু নিউজ পেপাৰতো মানে জেনেৰেলি কি হয়, ছেকেণ্ড পেজত বাওঁফালে আপোনাৰ দিনটো মানে আপোনাৰ কেনেকুৱা যাব তাৰ এটা সংক্ষিপ্ত বিৱৰণ, মানে ৰাশিফলটো থাকে আৰু মেষ কিমান, বৃষ কিমান, মিথুন কিমান, কি আছে সেইমতে চবেই চলি থাকে। জাষ্ট এট এ গ্লেন্স চালে বাছ হৈ গ'ল আৰু যি বুজিবলৈ আছে বুজিলে। কিন্তু এতিয়া আপোনাৰ ইউটিউব চেনেলবিলাকত এইটোৰ ওপৰত খুব বেছি চৰ্চা হৈছে। এইটো মন কৰি আছোঁ মই। আজি যিহেতু সেইটোলৈ ৰিকুৱেষ্ট আহিছে, মই সেইটোলৈ নিশ্চয় আলোচনা কৰিম। কিন্তু আলোচনা কৰাৰ আগত যদি ভিডিঅ' ভাল লাগে এই ভিডিঅ'টো শ্বেয়াৰ কৰিব, কাৰণ যিবিলাকে ৰাশিফললৈ চৰ্চা কৰে বা মানে বিশ্বাস কৰে তেওঁলোকৰ কাৰণে খুব জৰুৰী হয়। কাৰণ হয়তো ভিউৱাৰ্ছ যিবিলাক আছে আপোনালোকে চাব, বাকীবিলাক আমাৰ মানে কোটি কোটি মানুহ আছে ইয়াত অসমত, তেওঁলোকেতো নাপাব নহয়। গতিকে যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। মই 1985 প্ৰথম দিল্লীলৈ গৈছিলোঁ, কিবা এটা মোৰ কাম লৈ গৈছিলোঁ আৰু কিবা কামৰ সন্ধানত গৈছিলোঁ। তেতিয়া মই যোনটো চহৰত থাকোঁ তাৰ যোনটো কালীবাৰী আছে, সৰ্বজনীন কালীবাৰী বুলি কোৱা হয়, মানে বিখ্যাত আৰু মোটামুটি তাৰ যিজন মেইন পুৰোহিত তেখেত মানে তাৰ ছুপাৰষ্টাৰ আৰু তেওঁক পোৱাটো টান। যিহওক তেওঁৰ লগত মোৰ ভাল এটা সম্পৰ্ক আছিলে আৰু তেখেতক মই সুধিলোঁ যে মানে এইটো মাহৰ কোনদিনাখন বেয়া আৰু কোনদিনাখন ভাল, এইটো মানে বেয়া দিনকেইটা মানে মোক তুমি চাই দিয়া। তো চাই দিলে, তো কৈছে যে কিয়? আমি জানো মই দিল্লীলৈ গৈ আছোঁ। বোলে তো বেয়া দিননো কি কৰিবি, ভাল দিনবিলাকে বিচাৰে। তো জীৱনত প্ৰথমটো দিল্লীলৈ গৈ আছোঁ। এইটো 1985 কথা, মানে 40 বছৰ আগৰ কথা আৰু চিধা হিচাপ। তো মই বেয়া দিনটো বিচাৰি ওলালোঁ আৰু তেতিয়া সেই আমাৰ ব্ৰহ্মপুত্ৰ মেইল, এতিয়া নামবিলাক বহুত সলনি হৈছে, ব্ৰহ্মপুত্ৰ মেইল আছিলে। তো যোনটো চবতকৈ বেয়া দিন, মই সেই ট্ৰেইনত মই হাওড়ালৈ গ'লোঁ, কলিকতালৈ গ'লোঁ বেয়া দিনটো। আৰু কলিকতা হাওড়া ষ্টেচনৰ পৰা দিল্লীত যোনটো ফিক্স কৰিলোঁ টিকেট, সেইটো বেয়া দিনটো কৰিলোঁ। আৰু যোনটো মোৰ ৰিটাৰ্ণ টিকেট আছিলে দিল্লী টু ডাইৰেক্ট মোৰ নিজৰ চহৰলৈ, সেইটো বেয়া দিনটোৱে ঠিক কৰিছোঁ। তো মানে মই এটা কিউৰিচিটি, মোৰ একচুৱেলি কি হয়, মোৰ সৰুৰ পৰাই বিভিন্ন ক্ষেত্ৰত এটা মানে কিউৰিচিটি থাকে আৰু এতিয়ালৈকে মোৰ নচিব ঠিকেই আছে, কোনো হোৱা নাই। কোনোবাই কৈ থাকে নাই বৃহস্পতি ভালতো হেৰি হৈ গ'ল। আৰে চেলেঞ্জটো মই একচেপ্ট কৰিছোঁ, মই একচেপ্ট কৰি গ'লোঁ, মই কামিয়াব হ'লোঁ, মই ছাকচেছ হ'লোঁ। কিয় বৃহস্পতি তুংগত আছে? আগততো কোৱা নাই, যেতিয়া মই ছাকচেছ হৈ আহিলোঁ তাৰপিছত যিবিলাকে মানে আৰু মই একদম বঢ়িয়াকৈ ঘূৰি আহিলোঁ আৰু মোৰ যোনটো টাৰ্গেট লৈ গৈছিলোঁ, টাৰ্গেট মোৰ ফুলফিল হৈ গ'ল, চব ঠিকে ঠাকে আছে। তাৰপিছত মানে আৰু বেছি কনফিডেঞ্চ আহি গ'ল। আৰু মোৰ সৰুতে মোৰ আইতাই কৈছিলে যে সেই 33 কোটি দেৱতাৰ এই যে ভগৱান প্ৰভু দিনভৰ যে মানুহবিলাকে ভগৱানৰ হৰিনাম জপ কৰি থাকে, এইবিলাক কৰি লাভ নাই। কাৰণ ভগৱানৰতো খাই বৈ কাম আছেতো। কাৰণ চাওক, চিধা চিধি কথা, যিবিলাক খুব বেছি ধৰ্মলৈ চৰ্চা কৰে তেওঁলোকৰ বক্তব্য হ'ল যে ঈশ্বৰ বা প্ৰভু ভগৱানৰ সৃষ্টি আমি। কিন্তু আমাৰ চায়েন্সে কৈছে আপোনাৰ মোৰ দেউতাৰ মিলনৰ ফলতে আমাৰ সৃষ্টি হৈছে। একদম চাইণ্টিফিক যোনটো কথা, বেলেগ আৰু কোনো ষ্টৰি নাই। তো বিভিন্নজনৰ বিভিন্ন ধৰণৰ ব্যাখ্যা আছে আৰু চেনেলবিলাকত এনেকুৱা কৈ আছে, ধৰি লওক মই আপোনাক ছাবস্ক্ৰাইব কৰিবলৈ ক'বই পাৰোঁ, কিন্তু মই আপোনাক ৱাৰ্ণিং দিয়া নাই। আৰু মই এনেকুৱাও দেখিছোঁ জ্যোতিষ, তেওঁলোকে কৈ আছে
যেনে যদি আপুনি ফল মই কোৱা কথাখিনিত যদি আপুনি ফল পাব বিচাৰে তেতিয়াহ'লে কিন্তু আপুনি আমাৰ চেনেল নিশ্চিতভাৱে ছাবস্ক্ৰাইব কৰিব, আৰু যদি ছাবস্ক্ৰাইব নকৰে তেতিয়া কিন্তু আপোনাৰ ফল হ'ব নহ'ব সেইটো আমি গেৰেণ্টি নিদিওঁ। চাওকচোন বাৰু কেনেকুৱা ভণ্ডামি, কেনেকুৱা ধান্দাবাজি, চব বস্তুৰ এটা লিমিট আছেতো। তো গতিকে সেই চেনেলটো কিন্তু ৰমৰমীয়া চলি আছে দেই। আৰু মই দেখিছোঁ এই যিবিলাক ৰাশি ফলৰ ওপৰত বেছি বিশ্বাসী, তাৰ সংখ্যাটো বেছি, তাত দেখা গৈছে আপোনাৰ এই স্বামী স্ত্ৰী পৰিয়ালৰ ভিতৰত কণ্ডলটো আৰু বেছি হোৱা, জেংটো বেছি হোৱাৰ চান্স থাকে। কিবা ৰাশিফলৰ কেছটো এনেকুৱা, যদি 1%, জাষ্ট 1%টো যদি আপোনাৰ যিবিলাক ভক্ত আছে, যিবিলাকে শুনি আছে, 1% যদি আপুনি মাৰ্কেট শ্বেয়াৰটো পাই যায়, অৰ্থাৎ আপোনাৰ এই মানুহজনৰ লগত যদি আপোনাৰ কথাখিনি মিলি যায়, বাছ হৈ গ'ল, আপুনি ছুপাৰ ডুপাৰ হিট, ৰাতিৰ ভিতৰত আপুনি ছুপাৰ ষ্টাৰ হৈ যাব। সেইটো কাৰণে চাব ভাৰতবৰ্ষৰ বাবাবিলাকৰ ৰমৰমীয়া ব্যৱসায় এইটো চলি আছে। হস্পিটেললৈ নাযাব, কিন্তু বাবাৰ তাত গুচি যাব, হাত দেখাবলৈ গুচি যাব। তো এই কথাটো কোৱাৰ কাৰণ মই আজি বহুত কষ্ট কৰি সেইটো বিচাৰি আছিলোঁ 2-3 দিন যাবত, যেনেকুৱা আজি তথ্যটো মই পালোঁ। তাত এনেকুৱা, আপোনালোকৰ নিশ্চয় মনত আছে যে আপোনাৰ এই পেহেলগামৰ যেতিয়া আক্ৰমণ হ'লতো 22 এপ্ৰিল, তাৰপিছত মে'ৰ ফাৰ্ষ্ট উইকতে আমাৰ অপাৰেশ্যন সিন্দুৰ ষ্টাৰ্ট হ'ল। তো অপাৰেশ্যন সিন্দুৰত কি হ'ল নহ'ল, ৰাফেল কেইটা পৰিলে, সেইবিলাকতো আপোনালোকে গম পায়। আৰু সেই মুহূৰ্তত স্বামী তেওঁ আৰু এষ্ট্ৰলজাৰ, বিখ্যাত এষ্ট্ৰলজাৰ, স্বয়ম্ভু বুলি ক'ব নোৱাৰোঁ, এষ্ট্ৰলজাৰ ভাল মোটামুটি তেওঁ যোনটো দাবী কৰে বা তেওঁৰ ভক্তবিলাকে, আপোনাৰ ঈশ্বৰানন্দজী, তেখেতে হেৰি কৰিলে, পৰমেশ্বৰানন্দজী, তেওঁ কিবা ঈশ্বৰানন্দজী, পৰমেশ্বৰানন্দজী, তেনেকুৱা কিবা কিবি নাম আছে তেওঁৰ, আচাৰ্য কিবা হেৰি, তেওঁ উৰিষ্যাৰ মানুহ হয়। তেখেতে ক'লে যে মহাভাৰতত যেনেকৈ কৌৰৱ আৰু পাণ্ডৱৰ যুদ্ধ হৈছিলে, তেনেকুৱাকৈ কিন্তু এটা তৃতীয় বিশ্বযুদ্ধ হ'ব। তেওঁ আচলতে ইমান কমাৰ্চিয়েলি বস্তুটো ক'লে যে, আৰু সেই যুদ্ধত ঠিক পেহেলগামৰ ঘটনা, তাৰপিছত অপাৰেশ্যন সিন্দুৰ, তাৰপিছতে তেওঁৰ বক্তব্য, সেইটো বক্তব্যটো কোৱাৰ পিছত তেওঁ কৈছে যে এইটো একদম মহাভাৰতৰ নিচিনা এটা ডাঙৰ ক'তবাত লিখা আছে কিবা কিবি, তেওঁ এটা তথ্য দিলে, আৰু আপোনালোকে গুগলত চেক কৰিলেও পাব। সেইটো মই কিবা এক্সট্ৰাঅৰ্ডিনাৰীকৈ নাই কোৱা, জাষ্ট ৰেফাৰেঞ্চ এটা কৈছোঁ। তেওঁৰ অৰিজিনেল বেকগ্ৰাউণ্ড হ'ল তেওঁৰ উৰিষ্যাৰ মানুহ হয়, ডাঙৰ এষ্ট্ৰলজাৰ, যে বিৰাট বিশ্বযুদ্ধ হ'ব, আৰু তাৰ পিছতে ভাৰতবৰ্ষৰ স্বৰ্ণযুগ ষ্টাৰ্ট হৈ যাব। তো স্বৰ্ণযুগ ষ্টাৰ্ট হ'ল নে নাই সেইটোতো আপোনালোকে গম পালেই। নাম্বাৰ 1 হ'লগৈ 30, তেওঁ ডেডলাইন দিছিলে 30 মে'। 30 মে'ত নাকি হ'ব, সেইটো কোন মহাকাব্যত লিখা আছে। 30 মে' গ'ল। কোনো এষ্ট্ৰলজাৰ, ভাৰতবৰ্ষতো লাখ লাখ এষ্ট্ৰলজাৰ, আৰু অলিগলি হিচাপ কৰিলেতো কেইবা কোটি এষ্ট্ৰলজাৰ আছে। আপোনাৰ কোনো এষ্ট্ৰলজাৰে সেইটোক চেলেঞ্জ কৰা নাই যে 30 মে' তেওঁ ডেডলাইন দিছিলে। 30 মে' গ'ল, 30 জুন গ'ল, এতিয়া 30 জুলাইত যাবলৈ হৈছে। আমি এই সময়ছোৱাত কি দেখিলোঁ, অপাৰেশ্যন সিন্দুৰৰ নামত কি হ'ল সেইটো আপোনালোকে দেখিলে। আৰু অপাৰেশ্যন সিন্দুৰ ফৰেইন কাণ্ট্ৰিবিলাকৰ আমাৰ ওপৰত আস্থা অনাৰ কাৰণে আমাৰ যিবিলাক সাংসদ আছে, তেওঁলোক গৈ আপোনাৰ বিদেশত হনিমুন কৰিলে, 5 ষ্টাৰ হোটেলত থাকিলে, ফূৰ্তি ফাৰ্তা কৰি ঘূৰি আহিলে, আমাৰ টেক্স পেয়াৰৰ পইচাখিনি বৰবাদ কৰিলে। যুদ্ধটো নহ'ল। আমি কি দেখিলোঁ যে আপোনাৰ এই অপাৰেশ্যন সিন্দুৰৰ পিছত এই অমৃতকালত 9 জুলাই তাৰিখে স্বৰ্ণযুগৰ কথা কৈছে, যোনটো আপোনাৰ নিশ্চয় মনত আছে যে কি বুলি কয় এইটো, আচ্ছে দিন। স্বৰ্ণযুগ সেইটো আৰু আচ্ছে দিন। তো এই দেখা গৈছে যে 9 জুলাই 2025 তাৰিখে আপোনাৰ শ্ৰমিক, কৃষক, ছাত্ৰ, যুৱক চবেই মিলি আপোনাৰ অল ইণ্ডিয়া এটা ধৰ্মঘট কৰিলে, আৰু জবৰদস্ত এটা ষ্ট্ৰাইক হ'ল, য'ত 25ৰ পৰা 30 কোটি মানুহ পাৰ্টিচিপেট কৰিলে। আৰু আমাৰ অসমতো কিন্তু এই বন্ধত যথেষ্ট প্ৰভাৱ আছিলে। প্ৰভাৱ নাছিলে তেনেকুৱা নহয়,
কাৰণ মানুহৰ ভিতৰত বিভিন্ন ধৰণৰ ক্ষোভ আছে। এইটো আপোনাৰ গৰু চুৰি কেলেংকাৰী হওক, মূল্যবৃদ্ধি হওক, বিভিন্ন ধৰণৰ ভ্ৰষ্টাচাৰ হওক, বা যিবিলাক প্ৰতিশ্ৰুতি চৰকাৰে দিয়ে সেইবিলাক পালন হোৱা নাই, সেইবিলাকৰে ৰিপাৰ্কেশ্যন ভাৰতবৰ্ষৰ লগত অসম বন্ধ হ'ল। এতিয়া প্ৰশ্নটো হ'ল যে এই যিবিলাক বাবা আছে, এই স্বয়ম্ভূ যিবিলাক আপোনাৰ মানে হেৰি আছে, আপোনাৰ এষ্ট্ৰলজাৰ আছে, তেওঁলোকক কি এৰেষ্ট কৰা নহ'ব নেকি? এই মানুহবিলাকক ওপৰত UAPL নলগাই কেলে? আপুনি যদি ভাল কথা পাতে, ভাল বিষয়ত মাত মাতে, চৰকাৰৰ প্ৰতিবাদ কৰে, তেতিয়া আপোনাৰ ওপৰত UAPL লগাই দিব। এতিয়া আপোনাৰ এই যে যোৱা সময়ছোৱাত যে আমি দেখিলোঁ মানে ইণ্ডিয়ান এয়াৰলাইন্সৰ যে দুৰ্ঘটনাটো আপোনাৰ এই গুজৰাটতে হ'ল, ইণ্ডিয়ান এয়াৰলাইন্স মানে আপোনাৰ সেই ঘটনাত কেইবাশ মানুহ মৃত্যু হ'ল। তো আপোনালোকে কওকচোন বাৰু, প্ৰতিজন মানুহৰতো কিবা না কিবা এটা ৰাখি আছিলে। তো সেই ৰাখি ফলে কি কৰিছে যে সেইদিনাখন তেওঁলোকৰ এই ধৰণৰ অপমৃত্যু হোৱাৰ কথা নাই? বা সেইটোকো বাদ দিয়ক, এই সদ্যহতে যে আপোনাৰ মধ্যপ্ৰদেশৰ নতুনকৈ বিয়া পতা এই আহি আপোনাৰ গুৱাহাটী কামাখ্যালৈ আহিলে, ইয়াৰ পৰা শ্বিলঙলৈ গ'ল, তাত দেখা গ'ল যে আপোনাৰ এই তাৰ নিজৰ পত্নীয়ে স্বামীক হত্যা কৰিলে। তাৰোতো ৰাশিফলটো ডেইলি চাই আছে, তাৰ মাকেতো চাই আছিলে ৰাশিফলটো কি আছে, কাৰণ ল'ৰাৰ ৰাশিফল কি হয় বা ছোৱালীৰ ৰাশিফল কি হয় সেইটোতো তাৰ ছোৱালীৰ মাকে জানে, ল'ৰাৰ মাকে জানে। সেইটো ৰাশিফলত লিখা আছিলে নেকি? গতিকে মোৰ চিধা কথা এটাই যে নিজৰ ওপৰত কনফিডেন্স বিল্ড আপ কৰক, যোগাসন কৰক, চিম্পল যোগাসন কৰক, জিম চিমলৈ নাযাব, মোৰ মাথাটো কাম কৰিব। আৰু দিনত মই এইটো নকওঁ যে আপুনি ভগৱানক মানক নামানক, দিনটোত প্ৰভুক এবাৰেই আপুনি স্মৰণ কৰিব, বাছ ষ্টৰী ইজ অভাৰ। নিজৰ কাম সততা নিষ্ঠাৰে আপুনি কৰি থাকক, চাব আপোনাৰ চব বস্তু স্মুথলি গৈ থাকিব। আৰু আপোনাৰ মা দেউতা যেতিয়া সৃষ্টি কৰিছে, জন্ম দিছে, আপোনাৰ চকু কাণ চবটো দি দিছে নহয়, সেই বস্তুখিনিক আপুনি কামত লগাওক। কাৰণ এই যে ৰাশিফলৰ ওপৰত নিৰ্ভৰ কৰি মানে কিমান ইউটিউবাৰে আপোনাৰ লাখ লাখ টকা কমাই আছে, সেইটোতো আৰু ক'বলৈ নাই। তো গতিকে এইটো এটা মানে আনচাইণ্টিফিক। কাৰণ এতিয়া যে আমাৰ নতুনকৈ মহাকাশতো যে ভাৰতৰ বিজ্ঞানী গ'ল, তাৰ পৰা তেখেতেও কি কৈছে নেকি? তেখেতেও কি কৈছে নাই এই আজিৰ এই ৰাশিফলত এইটো কৈছে? তেওঁ কি তাত পৰা ৰাশিফল কৈ আছে নেকি? নাই কোৱা। গতিকে এই মানে জোৰেই হওক, মানে যিমান এষ্ট্ৰলজাৰ আছে, এষ্ট্ৰলজাৰবিলাকৰ কথা নুশুনিব। আৰু এই যে ষ্ট'ন দিয়ে, মানে বকবাছ নম্বৰ 1। তাতকৈ আমাৰ এই যে মেডিকেল কলেজ যিবিলাক আছে, ডক্টৰ আছে, তাৰ ওচৰলৈ যাওক, ওঝা বৈদ্যৰ ওচৰলৈ নাযাব। চৰকাৰক হেঁচা প্ৰয়োগ কৰক যাতে আমাৰ ইয়াত আৰু ভাল ভাল ডক্টৰ আহে, ভাল ফেকাল্টি আহে, ভাল মেডিকেল কলেজ হয়, হস্পিটেল হয়, তাৰ কাৰণে জোৰ দিয়ক। কিন্তু এই ৰাশিফলৰ ওপৰত যদি বিশ্বাস কৰে, তেতিয়া কিন্তু আপোনাৰ না ট্ৰেইন দুৰ্ঘটনা, না প্লেইন দুৰ্ঘটনা, ক'ৰ পৰা কিন্তু আপুনি ৰক্ষা পাব নোৱাৰে। গতিকে আজি ইয়াতে শেষ কৰিছোঁ। আশা কৰোঁ যে বহুতে হয়তো ভাল নাপাবও পাৰে, কিন্তু যিকেইজনে ভাল পাইছে, কাৰণ চবৰ এটা দুৰ্বলতা আছে ৰাশিফলৰ ওপৰত, চবৰ এটা দুৰ্বলতা আছে। উপায় নাই, মই যোনটো মানে একদম সঁচা কথা, সেই কথাবিলাকে মোৰ পলিটিকেল এনালাইচিছবিলাকতো ক'লোঁ, আজি ৰাশিফলৰ ওপৰতো ক'লোঁ। হয়, আপোনালোকক ছাবস্ক্ৰাইব সেইটো কাৰণে মই কৈ থাকোঁ, 2025 জানুৱাৰী ফাৰ্ষ্ট উইকত যোনটো মই গোটেই বছৰটো কি হ'ব, আমাৰ আৰ্থসামাজিক বা ইণ্টাৰনেশ্যনেল পজিশ্যনবিলাক কি হ'ব নহ'ব, সেইটো সম্পৰ্কে মই ইতিমধ্যে ব্যাখ্যা কৰিছোঁ। আপোনালোকে ছাবস্ক্ৰাইব কৰক আৰু সেই এপিছ'ডটো চাওক। তেতিয়াহ'লে আপুনি ৰাশিফল চাবলৈ দৰকাৰ নাই, আপুনি চাব ভাৰতবৰ্ষ বা বিশ্বৰ বিভিন্ন ধৰণৰ যে ঘটনা প্ৰবাহ যি হৈ আছে, তাৰ লগত কিন্তু খাপ খাই আছে। আৰু কিন্তু মই কোনো জ্যোতিষী বুলি ক্লেইম কৰা নাই, কিন্তু জ্যোতিষীৰ চক্কৰত আপোনালোকে নপৰিব। আজি ইয়াতে শেষ কৰিছোঁ। নমস্কাৰ।